প্ৰথমে মই শিকি আছিলোঁ ইয়াৰ ফলটো আজি আমাৰ মানে গোটেই ৰাইজ বুলিয়ে ধৰক অকল মোৰে ঘৰ নহয় গোটেই ৰাইজৰে ঘৰ মই সেইটো কামনা কৰিছোঁ আৰু ধন্যবাদ দিছোঁ যে আমাৰ ডক্টৰ ছাৰ তুলিৰাম ৰঙানে নিজৰ ভনী হিচাপে যে মোক আগতে যেতিয়া ৰেডিঅ'ত গাই আছিলে সেই তেতিয়াৰ পৰাই তেখেতে মোক জানে মই যে কেনেকৈ গাওঁ কেনেকৈ কষ্টত আছিলোঁ কেনেকৈ কৰিছিলোঁ তেখেতে সকলো কথা সকলো মানে আঁতিগুৰিবিলাক জানে সেই হেতুকে আজি তেখেতে নিজেই মোক নিজৰ ভনী নিজৰ ছোৱালী বা নিজৰ ঘৰ বুলি তেখেতে নিজে মানে খুব ইমান ধুনীয়াকৈ বনাই দিছে ঘৰটো মোৰ কোনো কমপ্লেইন নাই সেইকাৰণে ভাল লাগিছে আৰু গোটেই ৰাইজৰ কাৰণে তেখেতে আৰু ভাল কৰিব মই জানো তেখেতৰ অন্তৰ খুলি যে মোক এই ঘৰটো দিলে আৰু এই ঘৰটো আজি তেওঁ আহি পেলাই মোক মুকলি কৰি দিলে আৰু মোক সকলো হেণ্ডঅভাৰ কৰি দিলে ঘৰটো চাবি কাঠি চব হেণ্ডঅভাৰ কৰি দিলে ধৰক মোৰ এটা সম্পত্তি গোটেই কাৰ্বি আংলঙৰ কাৰণে এটা ডাঙৰ সম্পত্তি মোক যে দি থৈ গৈছে সেইটো দায়িত্বটো সকলো ৰাইজৰ লগত মিলিহে মই থাকিব লাগিব এই ঘৰটো কিবা নাম নামাকৰণ কৰা হৈছে নেকি নামাকৰণটো হৈছে ৰুণমেশ্ব তাৰমানে মোৰ মানে মৰমৰ মোৰ ঘৰ মৰমৰ সৰুকৈ এটা খুব ধুনীয়াকৈ সাজি দিছে মোৰ ৰুণমেশ্ব ঘৰটো মানে শান্তিৰ বাস শান্তিৰ বাস এইটোৱে কাৰ্বি আংলঙৰ কাৰণে এটা সম্পত্তি সম্পদ সেই এছেটটো বিচাৰি নাপালে আপুনি কিনিবও নোৱাৰে আৰু সেইটো বিচাৰিও নাপায় যিটো সম্পদ আমাৰ কাৰ্বি জাতিৰ কাৰণে এটা গৌৰৱ এটা তেখেতে এনেকুৱা গান গায় আপোনালোকে শুনিছেনে নে সেই গানটো তেখেতে লতা মংগেশকাৰকৈ বেছি গান গাব পাৰে তেখেতে প্ৰায় লতা মংগেশকাৰকৈ সমানে গান গাব তেখেতে আমাৰ গোটেই কাৰ্বি আংলঙৰ এনেকুৱা ধৰণৰ ওলাই আহিছে ভগৱান আমাক দিছে যে কাৰ্বিসকলৰ কাৰণে কাৰ্বি জাতি বা কাৰ্বি আংলঙৰ মই এজন বাসিন্দা হিচাপে মই তেখেতক অভিনন্দন জনাইছোঁ আৰু ভগৱানৰ ওচৰৰো মই ধন্যবাদ দিছোঁ যে আমাক এনেকুৱা ধৰণৰ জন্ম দিয়া কাৰ্বি আংলঙৰ এটা ভাল গায়িকা ওলাই আহিছে তাৰ কাৰণে মই ভগৱানৰ ওচৰত ধন্যবাদ দিছোঁ অকল সেইটো মোৰ ব্যক্তিগত কথা নহয় পাৰ্চনেল কথা নহয় গতিকে তেখেতৰ অৱস্থা খুব বেয়া আছিলে আৰ্থিক অৱস্থা বেয়া আছে ঘৰ বনাবৰ কাৰণে তেওঁৰ টকা পইচা অভাৱ সেইকাৰণে গোটেইখিনি মই চিন্তা চৰ্চা কৰি যে কোনোবাৰ পৰা ডনেশ্যন লৈ মই এই ঘৰটো মই বনাই দিয়া হৈছে ইয়াত মই অৰ্পণ কৰা হৈছে কাৰণ এইটো কাৰ্বি আংলঙৰ এটা এছেট হয় আৰু তেখেতে অসম গৌৰৱ এৱাৰ্ডো পাইছে এতিয়া ৰাষ্ট্ৰপতি এৱাৰ্ডো পাব আজি গৈ আছে তেখেতে এই গোটেইখিনি অহা যোৱা মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা বহন কৰিছে থকা বোৱা খৰচ পাতি গোটেইখিনি মই ব্যৱস্থা কৰা হৈছে এনেধৰণৰ আমি সকলো জাতি জনগোষ্ঠীত কাৰ্বি আংলঙত বসবাস কৰা আমি তেখেতক আশীৰ্বাদ দিব লাগিব আমাৰ সম্পদ যেতিয়া আমাৰে মানুহ গতিকে মই তেখেতৰ আন্তৰিক অভিনন্দন জনাইছোঁ মোৰ ফালৰ পৰা যিটো ৰাষ্ট্ৰপতি বঁটা পাব পদ্মশ্ৰী ৰাষ্ট্ৰপতি বঁটা পাব আৰু অসম গৌৰৱ এৱাৰ্ডটো পাইছে তাৰ কাৰণে মই আন্তৰিক অভিনন্দন জনাইছোঁ লাহে হৈ যাব লাহে গোটেইখিনি মেইন ঘৰটো হৈ গ'ল এতিয়া ৰিংবেলৰ কাম আৰম্ভ কৰিছে পানী ব্যৱস্থাও লাগে লাহে গোটেইখিনি হ'ব ঘৰটোৰ নামটো খুব ৰুণমেশ্বৰ ড্ৰিম হাউচ